আমি নিজে কিবা এটা আৰম্ভণি কৰিব পাৰো নেকি ট্ৰাই কৰিব পাৰো নেকি মই কৈছো পাৰো ৰিস্ক ল'ব লাগিব সো ইঞ্জিনিয়াৰিং কৰি বহুত দিনলৈকে মানে বহুত ট্ৰাই কৰিলো কিন্তু স্যাটিসফ্যাকশন আহা নাছিলে মেম আপোনাৰ মতে এজন ষ্টুডেন্টে কিমান আৱাৰ্স ডেডিকেট কৰিব লাগে এটো এক্সামৰ কাৰণে বিশেষকৈ মেইনছৰ আনসাৰ ৰাইটিং প্ৰেক্টিস কৰিবৰ কাৰণে মানে ইজ ইট ৰিয়েলি নেসেসাৰি টু টেক আ কোচিং or তেখেতে মানে নিজেও মানে কৰিব পাৰিব কিছুমান বস্তু আমি সৰু কন্ট্ৰিবিউশন হয়তো নিম্ন আৰু হেতু হয় যে যিকোনো এজনী গাৰ্ল ষ্টুডেন্ট আমি তেওঁৰ যোনটো তেওঁ মানে ব্যাকগ্ৰাউণ্ড ফাইনান্সিয়াল ব্যাকগ্ৰাউণ্ডত তেওঁ কোচিং ইনষ্টিটিউট সাপোজ এফৰ্ড কৰিব নোৱাৰে তেনেকুৱা এজনী গাৰ্ল ষ্টুডেন্টক আমি আমাৰ ফালৰ পৰা আমি দুজনে এটো স্পন্সৰ কৰিম মানে আমি কমপ্লিটলি ফ্ৰী তেওঁক এডুকেশ্যনটো দিম আৰু দিফালে হয়তো চৰকাৰী কলেজত যদি গুৱাহাটীত আহি পঢ়ি পিনেও কোচিং যদি কৰিব খোজে আমাৰ তাত কোনো ধৰণৰ ফিজ আমি নলওঁ নমস্কাৰ আজি আপোনালোকক স্বাগতম জনাইছো আন এটি এপিসোডলৈ টক আনফিল্টাৰ্ড অসমীয়া পডকাষ্ট আজি মই কুলদীপ আছো এটি বিশেষ অনুষ্ঠান ভিজন কিউ আপোনালোকে নিশ্চয় নামটো শুনিছে ইউটিউবত আপোনালোকে ভিডিঅ'বোৰ দেখিছে অসমীয়া আৰু বা অসমৰ ৰিলেটেড যিকোনো এক্সামছ থাকিলে আপোনালোকে এইটো এটা কোচিং ইনষ্টিটিউট হয় ইয়াতে এটা ভাল প্লেটফৰ্ম আপোনালোকে চাব পাৰি ইয়াতে ইউটিউবতো কিছু ভিডিঅ'জ তেখেতে প্ৰভাইড কৰিছে সো আজি আমাৰ মাজত আছে এগৰাকী বিশেষ অতিথি তেওঁৰ নাম ইন্দ্ৰাণী মেম আপোনালোকে নিশ্চয় জানে সো আমি বহুত ভিডিঅ' চাইছো তেখেতৰ অসম হিষ্ট্ৰীৰ বিষয়ে বহুত ভালকৈ তেওঁ ভিডিঅ' দি গৈছে সো বিশেষ পলম নকৰি মই অলপ নাৰ্ভাছ হৈ আছো কাৰণ মই মেমৰ লগত আজি ফাৰ্ষ্ট টাইম ইন্টাৰেক্ট কৰি আছো সো বেছি পলম নকৰি আমি দেৰি নকৰি এয়া মেম ইন্দ্ৰাণী মেম নমস্কাৰ মোৰ খুব ভাল লাগিছে আজি এটু প্ল্যাটফৰ্ম পাই পিনে বিকজ সদায় একেটাতে থাকি যাও আৰু আজি মই কেনে কথা পাতিব পাৰিছো মোৰ বহুত ভাল লাগিছে তুমি একেবাৰে নাৰ্ভাছ ফিল নকৰিবা আমি খুব ধুনীয়াকে কথা পাতি যাম আমি যোনখিনি ডিসকাস কৰিম বুলি ভাবিছো এখিনি সকলোলে আমি মেছেজটো দিবলৈ পাৰিম Yes ma'am আৰু মই মেম বিল নকওঁ কাৰণ বা মুতকে বেছি বয়স ডাঙৰ নহয় সো মই বা বিল কন্টিনিউ কৰিম এগুতে পডকাষ্টত সো ভিজন কিউ সো এনে এই ভিজনটো আপোনালোকৰ কেনেকৈ আহিলে মানে এই বিষয়ে কৈ দিয়ক অলপ হয় মই ভিজন কিউ আমি 2018 ৰ কথা এইটো 2018 লৈকে ময়ো এটা বেলেগ লাইনত আছিলো ভাবা নাছিলো তেতিয়ালৈকে এনেকৈ কিবা এটা এন্টাৰপ্ৰেনাৰশিপ মাইন্ডত আহা নাছিলে এক্স্যাক্টলি বাট 2018 ত ৰবি শংকৰ sir the managing director of vision q তেখেতে মোক এদিন ক'লে যে সদায় এনেকৈ বেলেগৰ লগত কৰি থাকাতকৈ আমি নিজে কিবা এটা আৰম্ভণি কৰিব পাৰো নেকি ট্ৰাই কৰিব পাৰো নেকি মই কৈছো পাৰো ৰিস্ক ল'ব লাগিব সো ইঞ্জিনিয়াৰিং কৰি বহুত দিনলৈকে মানে বহুত ট্ৰাই কৰিলো কিন্তু স্যাটিসফ্যাকশন আহা নাছিলে টিচিং মোৰ ভাল লাগিছিল আগৰ পৰাই কৰিবলৈ প্লেটফৰ্ম পোৱা নাই সো যে 2018 ত ভাবিলো ঠিক আছে ষ্টাৰ্ট কৰি দিও যি হয় হ'ব দেখা যাব কোপাৰা এটা ৰিস্ক লৈছিলো আমি আসলতে আৰু আমাৰ 2018 পৰা এতিয়া 2023 লৈকে আমি লাহে লাহে গ্ৰো কৰিছিলো না স্যাৰ আৰু মোৰ আমাৰ দুজনৰে ফাইনান্সিয়াল ব্যাকগ্ৰাউণ্ড এনুকা নহয় যে আমি একেবাৰে এটা কিবা ইনভেষ্টমেন্ট কৰিছো বা এডভাৰটাইজমেন্ট কৰিছো যেনেকৈ দেখা যায় যে কৰিব লাগে আসলতে আমি হেনেকৈ আগবঢ়া নাই একুজ দুকুজকৈ আমি আগবঢ়িলো ভিজন কিউ আৰু আজি দেখিছো যে ভালেই আমাৰ যোনখিনি ফেকাল্টিজ আছে আমাৰ টিম মেম্বাৰ্ছে খুব কোঅপাৰেটিং হয় আমাৰ টিম মেম্বাৰ্ছ আৰু এটা নহইতে দুটা বা তিনটা সেন্টাৰলৈকে আমাৰ কাম চলি আছে তো ঠিকই ভিজন কিউ সকলোৰে ভিজনটোক লৈ পিনে আমি চলিছিলো দ্যাটস why the name is vision q ময়ো অলপ ডাউট আছিল প্ৰথমতে ভিজন কিউ কিয় কাৰণে থৈছে why this q vision and in hindi q means it's like what you vision about what do you think about বহুত ইম্পৰ্টেন্ট হয় যেতিয়া এজন এসপিৰেন্ট আমাৰ ওচৰত আহে আমাৰ প্ৰথম কোৱেশ্চনটোই হৈছে তুমি কি বিচাৰা বিকজ আমি কিবা জবৰদস্তি কোৰ্স এটা কৰাই দিম হিটো বেলেগ হৈ যায় আৰু তেওঁলোকে নিজৰ কি বিচাৰে হিটো বহুত ইম্পৰ্টেন্ট হয় সো দ্যাটস অল এবাউট ভিজন কিউ Yes, very nice. বহুত ইনস্পায়াৰিং মেমে ষ্টৰীটো ক'লে আমি জানিব পালো যে ভিজন কিউ কেনেকৈ হ'ল আৰু কিমান টাইমৰ পৰা ষ্টাৰ্ট হৈ আছে সো মেমে এতিয়া আপোনাৰ অলপমান পাৰ্সোনাল কথা কওক কাৰণ আমি বহুত ভিডিঅ' দেখি আছো আৰু বহুত ইয়াতে ইয়ং ফেন্স আছে জানিব বিচাৰিছে মেমৰ বিষয়ে মেমৰ পাৰ্সোনাল কথা দুখাৰ কওক মেমে ইঞ্জিনিয়াৰিং কৰা বুলি ক'লে এতিয়া
মেমে কি ষ্ট্ৰীমত কৰিছিলে? মই ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনত 2008 মই গিৰিজানন্দত এডমিশ্যন লৈছিলোঁ 2012 মোৰ ইঞ্জিনিয়াৰিং কমপ্লিট হ'ল আফটাৰ দেট মই MBA কৰিছিলোঁ বাট থ্ৰুআউট দিছ পিৰিয়ড আই ৱাজ নট ছেটিছফাইড একচুৱেলি উইথ মাই কেৰিয়াৰ so my personal jodi ko I am bahut humble family pa belong koru from middle class family mu data to my class 5 6 thakoni mu data retired hoisilo we are 6 sisters so sisters yes yes I am the youngest one hoy my dad go horu I have a brother also inspiring story so apnaloke dekhibole paise tekhet hokol 6 bhoni asile eu hokolotke horu engineering korisile JMT in fact moi nijo engineering korisu etao mo struggle kori asu so তো আমি এটা জানিব বিচাৰো যে মেম ইয়াতে কোর্সেস কেনেকুৱা ধৰণৰ প্ৰভাইড কৰি আছে আপোনালোকৰ কোর্সেস আমাৰ ইয়াতে সকলো ধৰণৰ কোর্সেস হয় যেনেকে প্ৰথমতে আমি আৰম্ভ কৰিছিলো বেংক SSC ৰেলৱে লৈ পিনে তাৰ পিছত আমাৰ যেতিয়া বেংকৰ গ্ৰেজুৱেলি তেতিয়া একচুয়ালি ষ্টেটৰ ইমান ভ্যাকেন্সি ওলোৱা নাছিলে এতিয়া যোনটো জুৱাৰ এটা ওলাইছে ন যে ষ্টেটৰ ভ্যাকেন্সিজ আছে তেতিয়া নাছিলে তো বেংক SSC আমাৰ ফাৰ্স্ট ব্যাচ টুৱে CT1 we name it as VQCT1 and সেই ব্যাচটোৰ পৰা আসলতে কি হ'ল যে আমি যত আগতে পঢ়াইছিলো তে সেই তাৰ পৰা আমি যেতিয়া ওলাই আহিলো ন তাৰে কেজন ষ্টুডেন্টস আমাৰ লগত আহি গ'ল তেওঁলোকে আমাৰ তাত পঢ়িব আহিলে প্ৰথম ব্যাচটো তেওঁলোকে আছিল খুব কম ফিজ এটা লৈ পিনে আমি তেওঁলোকক পঢ়ালো এক নেগলিজেবল ফিজ বুলি ক'ব পাৰি আৰু সো পঢ়ালে তেওঁলোকৰ অলমোস্ট 80% এতিয়া আজিৰ দিনত তেওঁলোকে বেংক PO হৈ আছে SSC ত আছে আৰু ৰেলৱেত আছে প্ৰথম ব্যাচটোই মানে আমাৰ খুব ভাল এটা সাকসেস দিলে তাৰছত আমি লাহে লাহে কোর্সটো অলপ অলপ বঢ়াই গলো হেতু আমি APSC লে আনিলো তাৰপিছত আমি ষ্টেটৰ লৈকে আনিলো আৰু ষ্টেটত আমাৰ হাই আজিৰ দিনত আমাৰ ষ্টেটত হাইয়েষ্ট মানে সাকসেস আমি ক'ব পাৰো আৰু মানে মই এটা প্ৰাউড ফিল কৰো ইয়াতে যে ADRত আমাৰ অলমোস্ট 64-65% আমাৰ ৰিজাল্ট ওলাইছে এক্সিলেন্ট ৰিজাল্ট মেম ও সৰি বা বাই এটা কলে যে ADR ৰিসেন্টলি দুদিন মান আগতে এপয়েন্টমেন্ট লেটাৰস বিলাক দিছিলে তাতে আপোনালোকৰ 64% almost ha amar jiman khini students ase tare par 64% success aru jur hokole para nai je teonuku equally capable hoy kintu kiba okoman kiba reasoner kane teonukor ebar nulale I'm pretty sure juntu upcoming eta ako sarkar dise ha teonuke ebar to ulai jabo kan ke hole larasiliburor iman nijor effort bahut thakibo kole I will say that ami eta just ami mane eta puhor he dekhuam তেওঁলোকৰ নিজৰ এফৰ্ট 80% থাকে এনুকা কোনো ষ্টুডেন্ট আমাৰ ওচৰত আহা নাই যাক আমি একেবাৰে হাতত ধৰি পিনে কৰাব হেনুকাটো নহয় দিয়াচোন আমি তেওঁলোকক জেনেকে কৈছো বা জেনেকে গাইড কৰিছো ইমান অবিডিয়েন্ট হয় বা ইমান তেওঁলোকে আমাক কথাখিনি মানিলে যে আজি তেওঁলোকে সাকসেস হোৱাতে আমি মানে প্ৰাউড ফিল কৰিছো যে ইয়েস ইউ ডিজার্ভ ইট আমি মানে প্ৰথম যেতিয়া বেটছত আহে ন ষ্টুডেন্ট তেতিয়া আমি মানে লাগে এই ল'ৰা বা ছোৱালীটো পালে ভাল হয় মোৰ এটা ভেৰি স্পেশাল ষ্টুডেন্ট আছে মই নাম কম ইয়াতে কৃষ্ণা দাস বুলি তাই এতিয়া হোম এণ্ড পলিটিক্স ডিপাৰ্টমেণ্টত এপইণ্টমেণ্ট পাইছে এবাৰ তো তাই কেনেকুৱা তাইৰ ষ্টৰিটো কেনেকুৱা sometimes the students also inspire us আৰু তাই যেতিয়া পৰীক্ষা দিবলৈ আহে গ্ৰেড 3 ৰ পৰীক্ষা এমা হোৱা নাই যেতিয়া তাই দেউতাকৰ ডেথ হয় all of a sudden her father মানে তেওঁৰ এটো হ'ল তেওঁ খুব কম এজতে তেখেত ঢুকালে তাই এই বস্তুটো কেনেকৈ তাৰ পৰা ওলাই তাই ৰিকভাৰি কৰিছে তাই পৰীক্ষাও দিছে যদি কি তাইয়ে আছিল জনে গোটেই কামখিনি লৈছিল তো তাইটো একেবাৰে এটা বেলেগ গুচি গৈছে ট্ৰেজিক সিচুৱেচন বাট হেখিনি সময়টো মই তাইৰ চকুত হেতুৱে দেখিছিলো যে তাইৰ দেউতাকৰ সপোনটো এটা তাইৰ ৰেসপন্সিবিলিটি বাঢ়ি গ'ল আৰু তাইৰ দেউতাকে তাইক লাষ্ট যোনটো তাইক কৈ গৈছিলে যে তুমি পাৰিবা কৰিবলৈ তুমি আমাৰ ঘৰখন তুমি পঢ়াব লাগিব সেই কথাটো ইমান মানে ধুনিয়াকে লৈছে তাই দুখত ভাগি পৰাটা বেলেগ আহি যায় না আৰু এটা হৈছে যে হেতুৰ পৰা শক্তি এটা লোৱা হেতু লৈ পিনে তাই আগুৱাই গৈছে আজি তাই ইমান ধুনিয়া এটা ডিপাৰ্টমেন্ট পাইছে আৰু মই জানো যে তাই ইটোতে ৰৈ নাথাকে তাই এতিয়া আকৌ APSC কাৰণে প্ৰিপাৰেচন কৰিব কাৰণ তাই ফুললি ৰেডি কৰিছে যে তাই ACS ৰ কাৰণে প্ৰিপাৰেচন কৰিব সো ষ্টুডেন্টছে আমাক বহুত ইনস্পায়াৰ কৰি গৈছে আৰু এটো ওয়ান টু ওয়ান ৰিলেশনশিপ হয় দে এনেকুৱা কেতিয়াও হ'ব নোৱাৰে যে এজন শিক্ষক বা এজন অকলে চলিব আমি আছো কাৰণ কি আমাৰ ছাত্ৰসকল আছে আৰু ছাত্ৰসকল আছে কাৰণ কি আমি আছো এটো ওয়ান টু ওয়ান সম্বন্ধ হয় মেমে এটা ইমান ধুনিয়াকে কথাবোৰ স্পষ্টকে বুজাই দিছে আৰু কাৰ মন নাযাব এনেকুৱা গাইড পালে মানে এনেকুৱা টিমত থাকিবৰ কাৰণে সো মেমৰ টিমটোত মেমে অলৰেডি ক'লে বহুত মেম্বাৰ্স আছে আপুনি ফেকাল্টি মেম্বাৰ্সৰ বিষয়ে অলপমান ক'ব নেকি
ফেকাল্টি মেম্বাৰ্ছ আমি যেতিয়া চেণ্টাৰ ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আমি দুজনেই ফেকাল্টি আছিলোঁ মই ক'লোঁ ন যে আমি একেবাৰে মানে এটা জিৰ'ৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ আমি দুজন আছিলোঁ লাহে লাহে আমাৰ মাজত কল্যাণজ্যোতি ভট্টাচাৰ্য তেখেতে মেথছৰ ফেকাল্টি হিচাপে জইন কৰে আজিও কৰি আছে সেই কাম সিও তাৰ মেথছৰ ক্লাছ মানে খুব পপুলাৰ আৰু সকলোৱে ভাল পায় চ' সেনেকৈ আমাৰ মাজত GS-ৰ ফেকাল্টি আছে আমাৰ তিনিটা চেণ্টাৰৰ মাজত ডিভাইড হৈ আছে গোটেইবিলাক আমি ফেকাল্টিবোৰক আমাৰ এটা হয় কি যে আমি ফেকাল্টিবোৰক ৰিলোকেট নকৰোঁ মানে ইয়াতে যদি কোনোবাক আমি ইয়াত এপইণ্টমেণ্ট কৰিছোঁ তেতিয়া তেওঁ ইয়াতেই মানে পঢ়াব এনেকুৱা নহয় যে আজি ইয়াৰে ফেকাল্টিখিনি আমি ৰিলোকেট কৰি বেলেগত দিছোঁ বেলেগৰ পৰা আকৌ মানে ট্ৰান্সফাৰ কৰি নাথাকোঁ কাৰণ কিয় ল'ৰা ছোৱালীবিলাকৰ একচুৱেলি এটা কানেকশ্যন হৈ যায় ফেকাল্টিৰ লগত সেইটো হঠাৎকৈ চেঞ্জ কৰিলে বহুত দিগদাৰী হৈ যায় ৰাইট আপুনি চেণ্টাৰবিলাকৰ কথা ক'লে তিনিটা বুলি ক'লে ক'ত আছে এবাৰ কাইণ্ডলি কৈ দিব জালুকবাৰীত আছে আৰু জালুকবাৰী আমাৰ নতুন চেণ্টাৰ হয় ৰিচেণ্টলি আমাৰ হৈছে জানে মোৰ ভিউৱাৰ্ছখিনিয়ে তেওঁলোকে জানে আৰু যোন আমাৰ হোজাইত আমাৰ মানে অনলাইন প্লেটফৰ্ম আমি তাৰ পৰা চলাওঁ অনলাইন ক্লাছেছবোৰ হৈ থাকে হোজাৰ লগতো আমি আছোঁ সেইটো আমাৰ কিছুদিন হ'ল কিন্তু পুৰা ফুল ফ্লেজেড আমাৰ জালুকবাৰী আৰু শিলপুখুৰী চেণ্টাৰ দুটা চলি আছে শিলপুখুৰী আমাৰ হেড অফিচ হয় চ' আজি আমি উপস্থিত আছোঁ শিলপুখুৰী চেণ্টাৰটোত আৰু যিসকলে নাজানে মই আকৌ এবাৰ কৈ দিছোঁ বায়ে ক'লে জালুকবাৰীত চেণ্টাৰ এটা আছে যিসকলে কিছুমান ষ্টুডেণ্টছ আছে ন জালুকবাৰী ছাইডে বহুত আছে লংকেশ্বৰৰ ছাইডে বহুত আছে সিহঁতৰ বেছটো মানে চিটিৰ ভিতৰত আহিব লাগিলে বহুত দূৰ হৈ যায় সিহঁতে বিচাৰে যে জালুকবাৰী ছাইডে কিবা যদি ভাল চেণ্টাৰ এটা থাকিলে হয় সিহঁতে বেলেগ বেলেগ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে এটা ভাল ইনিচিয়েটিভ হৈছে লোকেশ্যন ৱাইজ আৰু চ' আপোনালোকে তাতে কাইণ্ডলি এবাৰ চেক কৰি চাব পাৰে যিসকল চিটিৰ মাজত আছে তেখেতসকলে শিলপুখুৰী ব্ৰাঞ্চটো ভিজিট কৰিব মেম এতিয়া APSC প্ৰিলিমছ হৈ গ'ল আপোনালোকৰ চেণ্টাৰত এনেকুৱা ষ্টুডেণ্ট আছেনে যোনে মেইনছৰ কাৰণে এপিয়াৰ কৰি আছে এতিয়া হয় বহুতখিনিয়ে আমিতো APSC মই ক'লোৱে যে বেছি দিন আমাৰ APSC-লে ষ্টাৰ্ট কৰা হোৱা নাছিলে 19ত আমাৰ প্ৰথম বেচটো পঢ়ে আৰু আমাৰ ইয়াৰে ফেকাল্টি আছিলে চন্দন কলিতা ফেকাল্টি আৰু ৰীমা তৃষা হালৈ তেখেতো আছিলে মোৰ লগত জড়িত অলপ চিনাকি থ্ৰুৰে তো তেওঁলোক দুজনে আমাৰ ইয়াৰ পৰা তেওঁলোকৰ নামটো আমি ক'ব পাৰোঁ কাৰণ তেওঁলোক ইয়াতে প্ৰেজেণ্ট আছিল তাৰ পিছৰ বেচত আমাৰ থাৰ্ড ৰেংক APSC জেবিন গুলনাৰ আৰু 56 ৰেংক প্ৰজ্ঞ তেওঁলোক দুজনেই আমাৰ ACS-ত নাম কৰা ইনষ্টিটিউটৰ পৰা মই ক'লোঁ যে বহুত বেছি নাম্বাৰছ নাই আমাৰ ACS-ত বাট যেতিয়া থাৰ্ড ৰেংক পাইছে ন তেতিয়া আমি ভাবিছোঁ য়েছ ৱৰ্থ ইট আৰু ভাল ৰিজাল্টটো ভাল থাৰ্ড ৰেংক জেবিন আমাৰ ফাউণ্ডেশ্যন কৰ্চৰ ষ্টুডেণ্ট আছিলে আৰু এতিয়াও আমাৰ এইবাৰ মই যোনটো আশা কৰিছোঁ আমাৰ টিমে আশা কৰিছে যে এইবাৰ ভাল বহুতখিনি কেণ্ডিডেটছ আছে যোনে প্ৰিলিমছ ক্লিয়াৰ কৰিছে আৰু মেইনছৰ কাৰণে তেওঁলোকৰ আমাৰ ক্লাছেছ চলি আছে মানে 8 জুলাইৰ পৰাতো পৰীক্ষা হ'বই মেইনছৰ পৰীক্ষা হ'বই চ' আমাৰ মিড অফ জুনলৈকে এইবোৰ ক্লাছেছ চলিব আৰু মই ভাবোঁ আৰু যে ভগৱানৰ কৃপা আৰু তেওঁলোকৰ এফৰ্টটো যাতে ফ্ৰুটফুল হয় আৰু তেওঁলোকে হয় এবাৰ এনেও ভেকেঞ্চি বেছি আছে ভেকেঞ্চি বেছি কম্পিটিশ্যনো বেছি আছে যেহেতু অলমোষ্ট 11,000 নে ক'ব পাৰোঁ যোনে প্ৰিলিমছ ক্লিয়াৰ কৰিছে তো তাৰে মাজতে বহুতৰ এক্সিডেণ্টেল এবাৰ ক্লিয়াৰ হৈছে দেই বহুতৰে এবাৰ কাট অফটো কোৱাইট শ্বকিং আছিলে দ্যাটছ ৱাই মানে বহুত কমি গ'লতো এইকাৰণে বহুতৰ হৈছে কিন্তু তাৰে মাজতো যোনে প্ৰিপেয়াৰ কৰি আহিছে তেওঁলোকৰে বেনিফিট হ'ব বুলি মই ভাবোঁ আমিতো সকলোকে এনকাৰেজ কৰিম কিন্তু মেইনছ লিখোঁতে বহুত কথাই একচুৱেলি মন কৰিব লাগিব কাৰণ মেইনছটো নিজৰ আনচাৰ ৰাইটিংটো সদায় নিজৰ আমি ক'ব পৰা কপি কৰি পিনে আনচাৰ লিখিব নোৱাৰোঁ চ' যাৰ সেই কোৱালিটিটো থাকিব মেইনছৰ পেপাৰখিনিত ছেটিছফাই কৰিব পাৰিব এক্সামিনাৰক তো তেওঁলোকে ছাকচেছফুল হ'ব মেম আপোনাৰ মতে এজন ষ্টুডেণ্টে কিমান আৱাৰ্ছ ডেডিকেট কৰিব লাগে এইটো এক্সামৰ কাৰণে বিশেষকৈ মেইনছৰ আনচাৰ ৰাইটিং প্ৰেক্টিচ কৰিবৰ কাৰণে অ'কে চ' মই নাজানো কিয় ইয়াতে মোৰ অলপমান বাকীবোৰতকৈ অকণমান দেৰি হ'ব পাৰে আনচাৰটো মই ভাবোঁ যে answer writing is completely your own means আমি যি লিখিব গৈ আছো এটো মোৰ নিজৰ অনুভূতি বা মোৰ নিজৰ কনসেপ্ট যোনখিনি মই ইমান দিন পঢ়িলো হেৰ লিখিবৰ কাৰণে মোক কোনো টাইম একটো আছে টাইম লৈ পিনি প্ৰেক্টিস কৰিব লাগিব কিন্তু এনুকা কোনো নাথাকে যে 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টা মই অকল মেইনছৰ কাৰণে পঢ়ি আছো এট লিষ্ট এটা আনসাৰ লিখিছো হে আনসাৰটো মই টাইম ফ্ৰেমত লিখিছো আৰু মোৰ আনসাৰটো ইফেক্টিভ হৈছে সো হেই ভাবি পিনে যদি এজন ক্যান্ডিডেটে পঢ়ে তো 3-4 আৱাৰ্স সিৰিয়াস ষ্টাডি
হব পাৰে মানে বহুতে চাকৰি কৰিও আসলতে ঘৰ সম্ভালিও পৰীক্ষা ক্লিয়াৰ কৰে তেওঁলোকে তো ধৰা ঘণ্টা পঢ়িবলৈ সময়ও নাপায় আৰু তেওঁলোকে বহুত ডেডিকেটেড অফিচাৰ্স হয় তাৰ পিছত তেওঁলোকে আকৌ এপিএসসি ক্লিয়াৰ কৰিছে yes মই এটো কোৱেশ্চনে আপোনাক খুদিব ওলাইছিলো নেক্সট আৰু এটা আপুনি কিমান ভাবে যে কোচিং ইজ ৰিয়েলি নেসেসাৰী কাৰণ এতিয়া ৰিসেন্টলি ইউপিএসসি ৰিজাল্টটো দিলে আৰু আমাৰ অসমৰ এজন ডক্টৰ আছিল মোৰ হাজৰিকা মই নিজে হেলথত কৰো আই ডোন্ট নো হিম পাৰ্সোনালি বাট মানে তেনুকা আৰু ইনস্পায়াৰ কৰিছে সো এই বিষয়ে কি ক'ব যে মানে ইজ ইট ৰিয়েলি নেসেসাৰী টু টেক আ কোচিং অৰ তেখেতে মানে নিজেও মানে কৰিব পাৰিব কিছুমান বস্তু মই অলপতে ক'লো যে আমি মাত্ৰ এটা পোহৰ দেখুৱাহে হয় পঢ়িবতো লাগিব ষ্টুডেন্টছে নিজেও আৰু যদিও এজ এটা কোচিং ইনষ্টিটিউটৰ ডিৰেক্টৰ হিচাপে মই ক'লো বাৰু এটো আমাৰ মই ভাবো যে ইমান দৰকাৰ নহয় মানে একেবাৰে ম্যান্ডেটৰি নহয় এখন কাগজ এটা কলম যিমান আমাৰ কাৰণে ম্যান্ডেটৰি হয় কোচিং ইজ সামথিং which comes secondary means নিজৰ ব্ৰেইনটো আছে নিজৰ ডেডিকেশন আছে নিজৰ ইচ্ছা আছে আৰু যেতিয়া নিজৰ আগত সপোন এটা আছে তেতিয়া আৰু কোনোবাই যদি সময় নাপাই পিনে এফৰ্ড কৰিব নোৱাৰে কোচিং হেতু বেলেগ আৰু কিছুমানে ফাইনান্সিয়ালি এফৰ্ড কৰিব নোৱাৰে কোচিং হেতু বেলেগ সো জুনে গাইডেন্স ইজ ৰিকোয়াৰ্ড গাইডেন্স ইজ ৰিকোয়াৰ্ড বাট গাইডেন্স কিয় লাগে কাৰণ কিয় এটা পুশ লাগে যে তুমি ইটো কৰা আজি তুমি ইটো আনসাৰ লিখা মই চাম তোমাৰ আনসাৰটো যদি কোনোবা এজন হেনুকা ধৰণৰো থাকি যায় ন তেতিয়াও মানে একচুয়ালি বহুত সাহস পায় কিন্তু এটো নহয় যে হেতু নহলে পৰীক্ষা ক্লিয়াৰ নহব এনুকা কৈ একেবাৰে মাস ডোজ নহয় আৰু বহুতে ক্লিয়াৰ কৰে আইএস লৈকে বহুতে ক্লিয়াৰ কৰিছে ইউপিএসসি ক্লিয়াৰ কৰিছে এসিএস ক্লিয়াৰ কৰিছে উইদাউট কোচিং বাট ইয়েস যোনসকল একেবাৰে ক্লুলেছ যে নাজানো নো কেনেকে আগবাঢ়িব লাগিব মোৰ ইচ্ছা আছে কিন্তু মই নাজানো কৰপা ষ্টাৰ্ট কৰো কোনখন কিতাপ পঢ়ো এনসিইআৰটি কোনখন পঢ়ো সবচোন এনসিইআৰটি একেই লাগিছে দেখিবলে সো সবচোন ইজিয়ে হয় কেনেকেনো আনসাৰ লিখে তেতিয়া আমি কোচিং ইনষ্টিটিউটবোৰ আছো আমি গাইড কৰিবলে 80% ক্যান্ডিডেটছৰ 20% আমাৰ মই হেখিনি ক'বলৈ পাৰিম ইয়াত ওকে মেম ভাল লাগিলে কথাখিনি শুনি আৰু এটা কম্পিটিশন এটা আছে কোচিং ইন্ডাস্ট্ৰিত মেম এই বিষয়ে আপুনি কেনেকে ক'ব ইয়াৰ বিষয়ে নাজানো কম্পিটিশনত আমিও আছো এনেকা নকওঁ যে আমি কম্পিটিশন কৰা নাই আমিও কৰিব লাগিব সাস্টেইন কৰিব কাৰণে ন বিকজ সাৰ্ভাইভেল অফ দি ফিটেষ্ট আমি সকলোৱে জানো কিন্তু ইয়াত এটোও চাব লাগিব যে আমি একচুয়ালি কি দি আছো আমাৰ প্ৰডাক্টটো কি হয় আমাৰ প্ৰডাক্টটো হৈছে এডুকেশন আৰু শিক্ষা এনেকুৱাটা হয় মই মোৰ মনত আছে মোৰ আজিও মনত আছে মোৰ হেজন টিচাৰৰ কথা স্কুলৰ দুজন টিচাৰে মোক কৈছিলে যে শিক্ষা হয় দে ইয়াক বেচা আৰু কিনা কৰিবলৈ আমি নোৱাৰো সো যেতিয়া আমি ভাল পঢ়াম আৰু মানে মোৰ লাগে যে ল'ৰা ছোৱালী বিলাকে এটা সময় জাজ কৰিব পাৰে যে আফটাৰ অল সব গ্ৰেজুৱেট কৰা হে ল'ৰা ছোৱালী হয় ইয়াত তেওঁলোকে অফ কোৰ্স জাজ কৰিব পাৰে যে কোনটো তেওঁলোকৰ কাৰণে ভাল আৰু বেয়া সাপোজ মোৰ লগত কোনোবা কমফৰ্টেবল নহয় দে কেন গো টু আদাৰ আৰু যদি নহয় কোনোবা মোৰ লগত কমফৰ্টেবল হয় দে কেন কাম to us so ami competition কৰিব লাগে education sector to competition important but তাতেও এটা ethics লৈ পিনে আমি আগবাঢ়িব লাগে আমি মনত ৰাখিব লাগে যে আমি educationist হয় actually so our product is very valuable and it's priceless so আমি হেতু হেই হিচাপতে মানে আমি আগবাঢ়িব লাগে না আমি মানে দেখিবলৈ পোৱা গৈছে কিছুমান কোচিং ইনষ্টিটিউট আছে হিতে মাৰ্কেটিং টু খুব বেছি মানে এডুকেশন সাইড টু কম ৰাখি কেনে মাৰ্কেটিংত বেছিকে কৰি আছে ইনফেক্ট আপুনি যেটা এপিএসসি প্ৰিলিমছ হৈ যায় তেটা দেখিবলৈ পাব কিছুমান সেন্টাৰ মই ডাইৰেক্টলি নাম ক'ব বিচাৰ নাই আৰু খুবে ইমান প্ৰচাৰ চলাইছে এক্টৰ এক্ট্ৰেছ তেনেকে হিতে জড়িত কৰিছে তো ষ্টুডেন্টছ বোৰ লাগে খালি জাস্ট দে নিড দ্য বিগ নাম্বাৰস তেটা হিতে যিমান বেছি ষ্টুডেন্ট ভৰাব পাৰিছে কোচিং ইনষ্টিটিউটত সো আলটিমেটলি সাকসেস ৰেশিও কেনেকে হ'ব যদি বহুত বেছি থাকে তাৰ মাজত 100 টা উলালো দে উইল শো অনলি 100 না আলটিমেটলি যে হিতৰ 10000 ষ্টুডেন্টছৰ পৰা 100 উলাইছে দে উইল নট শো দ্যাট so do you believe that marketing is very essential in this field marketing actually side eta industry hoy education industry eta industry hoy ar yat ami jeta eta coaching institute arambho koru konde amaro bahut khini expenses thake staff thake বহুত খিনি থাকে আমি হেতু চাব লাগিব যে আমাৰ কেনে কিনো গুটি এক্সপেন্সেস বোৰ উলাই এটো তো মার্কেটিং ইন দ্যাট পয়েন্ট অফ ভিউ বহুত ইম্পর্টেন্ট হয় মই নকও যে মার্কেটিং না লাগে মই ঘৰ একো মার্কেটিং কৰা নাই মই ঘৰত বহি আছো মোৰ শিক্ষা ভাল হয় চলাচলি আহি যাব হেতু নহয় এট এ পয়েন্ট মার্কেটিং লাগে কিন্তু ইয়াত এটা বহুত ইম্পর্টেন্ট কথা মই নোটিস কৰিছো যে একচুয়ালি ভবিষ্যত কাৰোবাৰ ভবিষ্যত আমাৰ হাতত দিয়া হয়তো জুন আহিব তেওঁ ঘৰৰ মানুহ পুৰা এটোই এক্সপেক্ট কৰি থাকে গুৱাহাটী গৈছে কোচিং ইনষ্টিটিউটত এডমিশন লৈছে সো নিশ্চয় ভাল ৰিজাল্ট লৈ পিনে আহিব সো যেতিয়া হেতু এক্সপেক্ট কৰি পিনে
আমাৰ ওচৰত আহে তো আমাৰ এটা দায়িত্ব হৈ যায় যে আমি অকমান ট্ৰুথফুল তো হওঁ মানে এটলিষ্ট আমি মানে সঁচাটোক তেওঁলোকক কওঁ যে দিছ ইজ আৱাৰ কেপাচিটি দিছ ইজ আছ আমি ইমানেই দিব পাৰিম এণ্ড দিছ ইজ মই যোনটো এনি টাইম কম যে মই কিন্তু বা আমাৰ ইনষ্টিটিউট কিন্তু অকল 20% হে কণ্ট্ৰিবিউশ্যন হয় এজন ষ্টুডেণ্টছৰ ছাকচেছত চ' 80% ইউ হেভ টু ডু এইটো আমি বেংকৰ ষ্টুডেণ্টছকো কৈছিলোঁ কওঁ এতিয়া যোনবোৰ এডিআৰএ ক্লিয়াৰ কৰিছে তেওঁলোককো আমি কওঁ আমি এচিএছও কওঁ কাৰণ তেওঁলোক নহ'লে আমাৰ ওপৰত 100% ডিপেণ্ডেণ্ট হৈ থাকিব আৰু এক্সপিৰিয়েঞ্চকো মই এইটোৱে ক'ব খোজো যে নিজৰ বিবেক মানে নিজে অকণমান বিচাৰ কৰিব লাগিব এটা কোচিং ইনষ্টিটিউটত চুজ কৰোঁতে যোনেই হওক লাগিলে ফিল্ডত যোনেই হওক চ' মাৰ্কেটিং কৰাটো ঠিক আছে বাট তাতেও এটা লেভেল লৈ পিনে আৰু এতিয়া বেছি ভাল হয় আৰু তেনেকুৱা আপুনিতো দেখিছে চাগে মই এতিয়া আমাৰ লোকেল চেণ্টাৰ কেইটাৰ কথা নকওঁ অভাৰঅল মানে আপুনি এইটো আপোনাৰ বিষয়ে কি আপোনাৰ মতে কি হয় আপুনি ক'ব পাৰে যেনেকৈ নেশ্যনেল লেভেলত আৰু কিছুমান কোচিং চেণ্টাৰ আছে সিহঁতে টপ লেভেল ফেকাল্টিজবিলাক মানে কি হয় কিনা বেচা কৰি আছে মানে হা মানে আজি এইটো চেণ্টাৰে ধৰক তেওঁক 1 crore পে' কৰি আছে এণ্ড দ্য আদাৰ চেণ্টাৰ উইল পে' হিম লাইক 2 to 3 crores চ' তেখেতে চেঞ্জ কৰি ল'লে ইনষ্টিটিউটটো এতিয়া ষ্টুডেণ্টছবিলাকৰ মাইণ্ডত কি থাকিব মই আজি চেণ্টাৰ এত ছাৰে কৰাই আছিলে এতিয়া চেণ্টাৰ বি গৈ পালে হা তো মই কোনটো ইনষ্টিটিউট চুজ কৰিম ডেফিনেটলি চেণ্টাৰ বিত চুজ কৰিম বিকজ সেই ফেকাল্টিজন তেওঁৰ ফেভৰেট আছিলে চ' ইজ ইট গুড মানে কম্পিটিশ্যনটো এনেকুৱা লেভেলত গৈছে যে প্ৰডাক্ট ইজ ডিটেৰিয়েটিং যে এডুকেশ্যনটো ক'ৰবাত যাব মানে এতিয়া জাষ্ট মানে ফাইনেন্সটোহে বেছি মানে মেটাৰ কৰি আছে হোৱাট ডু ইউ থিংক মেম হয় এইটো দেখিবলৈ পাইছো আৰু মানে আমিও কেতিয়াবা নিজকে কুৱেশ্যন কৰোঁ যে আমিও এনেকুৱা কৰি আছো নেকি কিবা কাইণ্ড অফ বিজনেছ মেকিং এডুকেশ্যন এ বিজনেছ চ' মই ক'ম যে এইটো ইমান এটা শুদ্ধ নহ'ব ইন এ লং ৰান আজি এইটো ছাষ্টেইনৰ কাৰণে বাৰু বনোৱা হ'ল কৰা যাব মানে এনেকৈ কিনা বেচা যোনটো কৰোঁ সুধিলা ন কিন্তু এইটো যদি লং ৰানত হৈ থাকে তেতিয়া আচলতে এটা কথা আহে দেই শিক্ষকৰ এটা শিক্ষক বুলি ক'লে আচলতে সন্মানটো লগতে লাগি আহে মানে যেতিয়া এজন শিক্ষক বুলি কোৱা যায় বাকী আমি সকলোকে সন্মান কৰোঁ কিন্তু ছাৰ আৰু মেম মানে তেতিয়া লগতে ৰেচপেক্ট ৱৰ্ডটো লগালগ লাগি আহে চেলেৰি বা পইচাটো লগত লাগি নাহে চ' আমি মোৰ দেউতাই কৈছিলে বা আমাৰ মানে যোনখিনি আৰু মানে বুজুৰ্গ তেওঁলোকৰ পৰা আমি শুনিব খুজিছিলোঁ শিক্ষকসকলে আমাক এনেকৈ কৈছিল শিক্ষকসকলে আমাৰ কাৰণে আমাক আশীৰ্বাদ দিছিলে আজি সেই আশীৰ্বাদটো আমাৰ গাত লাগিছে চ' শিক্ষক মানে নেক্সট টু গুৰু চ' যেতিয়া গুৰুৰ কথা আহি যায় গুৰু সদায় এনেকুৱাই হ'ব লাগে যোনে শুদ্ধ ৰাস্তাটো দেখাই যায় আৰু এক্সপিৰিয়েঞ্চ সকলো এনেকুৱা হৈ যায় চকু মুজি একচুৱেলি তেওঁলোকে আমাৰ ওপৰত বিশ্বাস কৰিবলৈ লাগে চ' মই ভাবোঁ যে এই যোনটো পবিত্ৰতা আছে ন সম্পৰ্ক যোনটো আছে এজন এক্সপিৰিয়েঞ্চ আৰু এজন টিচাৰৰ মাজত এইটো বস্তু যদিও অকণমান মই আউটডেটেড লাগিছে মই কওঁতে কিন্তু এইটো আচলতে গুৰু শিষ্যৰ সম্বন্ধ হয় আৰু এইটোক সেনেকেই যদি পবিত্ৰ হৈ থাকিবলৈ দিয়া যায় ৰাদাৰ মেকিং আ বিজনেছ তেতিয়াহ'লে লং ৰানত ইয়াৰে ফ্ৰুটটো একচুৱেলি সেই গুৰুজনেও পাব যে আজি মই সন্মানটো মোৰ এটলিষ্ট মোৰ পইচা নাই পাতি নাই অ'কে ঠিক আছে মই বহুত ৰিচ হোৱা নাই কিন্তু মোৰ এই সন্মানটো মই কেৰি কৰিছোঁ মোৰ এক্সপিৰিয়েঞ্চখিনিৰ পৰা বাট য়েছ ছাষ্টেইন কৰিব লাগে ক'ৰবাত নহয় ক'ৰবাততো আমি অকণমান মিলাবলগীয়া হয়ে বাৰু কিন্তু ইয়াতে এইটোৱে হয় যে মানে সেইটো মিলাই মেলি এথিক্স ইজ ইম্পৰ্টেণ্ট সেইকাৰণে এতিয়া APSC চিলেবাছত এথিক্স পেপাৰখন কিয় ইনক্লুড কৰিছে বিকজ কুৱেশ্যনো আহে দেই মেইনছত এনেকৈ কুৱেশ্যনো আহে যে চিভিল ছাৰ্ভিচৰ বহুতখিনি বস্তু দেখা গৈছে যে চিভিল ছাৰ্ভিচত অকল পঢ়ি মেলি পৰীক্ষা দি পিনে এজন ACS হয় বা IS হয় তো তাতে এথিক্সৰ ৰোলটো কি হয় এথিক্সৰ বহুত ৰোল আছে আমি অকল কাম কৰিলে নহ'ব আমি আমাৰ MBA কোৰ্চতো এথিক্স পেপাৰ আছে তো তাতে এইটো শিকাইছিলে কাম কৰিলেই নহ'ব ন আমি তাতে এটা ডেকৰাম মেইনটেইন কৰিব লাগিব এটা ছেট অফ ৰুলছ থাকিব সেইখিনি আমি মেইনটেইন কৰিব লাগিব চ' এইটো বহুত দৰকাৰী হয় মই ভাবোঁ এইটো সকলো এডুকেশ্যন নিউজবিলাকে বা বিজনেছ এইটো মনত ৰাখিব লাগে আজিকালি এইটো কি হৈছে এতিয়া ডাইৰেক্ট নামটো নকওঁ আপোনালোকে টিভি চালে গম পাবই শ্বাহৰুখ খানে এডভাৰটাইজ কৰে সেইটো প্লেটফৰ্ম চ' তাতে মানে ফেক মানে প্ৰমিচেছ কৰা বুলি ক'ব পাৰি যে সিহঁতে তেনেকৈ কৈছিলে যে আমাৰ ইয়াতে পঢ়ি কিবা এপ বনাই দিয়ে 5 বছৰৰ বাচ্ছা এটা 6 বছৰৰ বাচ্ছা আপোনালোকে দেখিছে চাগে তো সেইবিলাকে আমাৰ মাইণ্ডত এটা মানে সৃষ্টি কৰি আছে যে 5 বছৰ বাচ্ছা এটা এপ বনাই আছে 8 বছৰৰ বাচ্ছা এপ বনাই আছে ইমান ভাল শিকাই আছে সিহঁতে তো পেৰেণ্টবিলাকে আমাৰ ওপৰত এক্সট্ৰা প্ৰেছাৰ দিয়ে মানে নিউ জেনেৰেশ্যনৰ ষ্টুডেণ্টছবিলাকৰ ওপৰত কৈছোঁ যে সিহঁতে মানে নিজকে মানে এনেকৈ ভাবিব নেকি আই এম ৱৰ্থলেছ মই একো কৰিব পৰা নাই মোৰ এতিয়া 15 বছৰ হ'ল 18 বছৰ হ'ল মোতকৈ 10 বছৰ সৰু বাচ্ছা এটাও মানে এতিয়া তাৰ ফিউচাৰ কিমান ব্ৰাইট চলিব
সো ষ্টুডেণ্টবিলাকে এটা বহুত প্ৰেছাৰ লৈ কেনে আহি আছে এইটো কম্পিটিটিভ স্পিৰিট হোৱাৰ কাৰণে সো আমি দেখিবলৈ পাই আছোঁ যে বহুত ষ্টুডেণ্ট ছুইচাইড কৰি আছে ইণ্ডিয়াত এইটো ৰেট বহুত হাইও হয় সো মেম এইটো বিষয়ে কি ক'ব বিচাৰিব যে কোচিং ল'লে কোচিঙেও এইটো বস্তু কিন্তু মাইণ্ডত ভৰাই দিয়ে যে কোচিঙে বহুত দুৰ্বল ফিল কৰে এতিয়া কিছুমান ষ্টুডেণ্টক I have recently seen some series মানে তো তাতেও মানে এনেকুৱা দেখাইছে আৰু ৰিয়েল ফেক্টে হয় এইবোৰ সো একচুয়ালি হয় তুমি যোনটো কৈছা আমি বহুতবাৰ ৰিয়েলাইজ কৰিছো এইটো কথা মই মোৰ ইনষ্টিটিউটৰ পৰা আৰম্ভণি কৰোঁ বাৰু একচুয়ালি এনভাইৰনমেন্টটো কেনেকুৱা হয় যেতিয়া আমি এটা নতুন সেশন স্টাৰ্ট কৰোঁ তেতিয়া এটা বেটছত আমাৰ 25 to 30 ষ্টুডেণ্টছৰ এডমিশনছ হয় তো 20 to 25 to 30 ষ্টুডেণ্টছৰ যোনটো আমি প্ৰথমবাৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম কৰোঁ তে দেখিবলৈ পাওঁ যে আধা আধি ল'ৰা ছোৱালীয়ে ভয়ত বহি আছে মানে একদম বহুত ভয় দে আৰ নট নাইডাৰ দে আৰ হেপী নাই কিবা এটা যেন তেওঁলোকে নাৰ্ভাছ ফ'ৰ্চ কৰিব মইতো সুধিয়ে দিওঁ অৰিয়েণ্টেশ্যন তুমি কিয় তোমাৰ ইচ্ছাটো কি হয় নো কোৱাচোন এক্সপিৰিয়েঞ্চ এটা হ'ল এইটো এইখিনি টিচিঙত মুখখন দেখিলে অলপ দুখেই লাগি যায় মই সুধি দিওঁ যে কি হৈছেনো বাৰু ভয় কৰিছা নাৰ্ভাছ হৈছা কি লাজ কৰিছা কি হৈছে অলপমান যেতিয়া খুলিবলৈ ধৰে ন আমাৰ লগত কথা পাতিবলৈ কয় যে মোৰতো ইমান ইচ্ছা নাই মই গান বজাই ভাল পাওঁ গিটাৰ বজাই ভাল পাওঁ আৰু কোনোবাই ক'ব মই এক্টিং ভাল পাওঁ কিন্তু মোৰ ঘৰত আৰু সবেই চাকৰি পাইছে সবৰ যোনটো কলা যে সৰু বাচ্চাৰ পৰা এটা মানে প্ৰেছাৰ আহি যায় ন তো ঘৰৰ সবেই চাকৰি পাইছে এতিয়া আৰু মোকো কৈছে তইনো কেলে নাপাওঁ তও যা কোচিং কৰ আৰু চাকৰি লগে সো সেইটো এটা কেছ আমি পাওঁ আৰু 2 নম্বৰ পাওঁ আমাক গাৰ্জেনেও আহি সোধে আপোনালোকৰ ইয়াৰ পৰা পঢ়িলেতো চাকৰি পাবই ন ডাইৰেক্ট সোধে আৰু দেই সো আমি হৈছো এটা প্লেটফৰ্ম যোনে আমি একচুয়ালি মানে এটা ৰাস্তা দেখাইছো এইটো পঢ়া ফৰ্মখন ফিল কৰা তোমালোকৰ পৰীক্ষা আমি এইটো তোমালোকক গাইডেন্স দিছো সেইটো আমি কৰি দিলো গাৰ্জেনৰ সেই কোৱেশ্চনৰ আনসাৰ একচুয়ালি আমাৰ ওচৰত নাথাকে ডিপেন্ড কৰিব ষ্টুডেন্ট আৰু ইয়াতেও আকৌ মই ষ্টুডেন্টছৰ যোনটো সাইকোলজি খুব দুখ লাগে মোৰ কেতিয়াবা কাৰণ কি ল'ৰা ছোৱালীবোৰৰ ইমান প্ৰেছাৰ আজিকালি ইমান প্ৰেছাৰ যে আমিতো বহুত সময় পালো যে মই এটলিষ্ট নিজৰ কেৰিয়াৰটোৰ লগত এক্সপেৰিমেন্ট কৰিলো পেপাৰ মিলত চাকৰি কৰিলো তাৰপিছত মই টিউচন কৰিলো কেতিয়াবাতো মোৰ পইচা পাতি নাথাকে মই স্কুলতো পঢ়াই পাইছো স্কুলত মেমে মানে মোক পিছত কয় তুমি কি তোমাক দিবলৈ বেয়া লাগিছে এইখিনিহে পইচা দিব পাৰিম আমি তোমাক লাগো নহয় মোক পঢ়াব লাগে পঢ়িলে হ'ব আমিতো বহুতখিনি পালো আচলতে আৰু কিন্তু এতিয়া যোনখিনি জেনাৰেশ্যন আছে তেওঁলোকৰ ওপৰত যোনটো লোড দিয়া হৈছে ন ইট ইজ বাই দ্য সোসাইটি ইট ইজ বাই দ্য পেৰেণ্টছ ইট বাই দ্য টিচাৰ বাই আছ আমি সকলোৱে যিমানখিনি লোড দিছো আমি পাহৰি গৈছো যে তেওঁলোকৰ নিজৰ এটা জীৱন আছে নিজৰ এটা মন আছে নিজৰ কিছুমান ইচ্ছা আছে সো গৌতম বুদ্ধৰ টিচিংছৰ পৰা মই ইমান নাজানো বাট মই যেতিয়া পঢ়াও ক্লাছত বুদ্ধিজম মই পঢ়াবলগীয়া হয় তেওঁ তেতিয়া কৈছিলে যে তেওঁটো সব ৰিনাউন্স কৰিছিলে ন তেওঁটো এজন ৰাজকুমাৰ হয় তেওঁ সব ৰিনাউন্স কৰি আহিছিল তো তেওঁ টিচিঙৰ পৰা হয় যে মানুহৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে আমি নিজে শ্ৰেষ্ঠ হয় আৰু এজ এ হিউমেন বিং যেতিয়া আমি শ্ৰেষ্ঠ হয় আমাক যদি এনিটি ক্ৰিয়েট কৰিছে গোটেই জীৱৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ হিচাপত তো এই জীৱনটোক ইমান যন্ত্ৰণা দি পিনে নিজে ইমান টেনচন লৈ পিনে আৰু আনকো দি পিনে আৰু লগতে ইমান প্ৰেছাৰ লৈ পিনে কিবা এটা কৰাতকৈ যোনটোত সুখী হ'ব পাৰে এজন গ্ৰেজুৱেটে নিশ্চয় জানিব কি কৰি পিনে তেওঁ টকা পইচা অৰ্জন কৰিব পাৰে জীৱিকা অৰ্জন কৰিব পাৰে তো যোনটো কৰি পিনে তেওঁ ভাল পায় ন সেইটো ফিল্ডত তেওঁ আচলতে যাব লাগে নেসেসারি নহয় যে বেংকাৰ হক নেসেসারি নহয় যে এসিএস হক নেসেসারি নহয় যে এজন গভৰ্ণমেন্টৰ চাকৰিয়াল হক তেওঁ এখিনি কাম কৰিও নিজৰ সপোনটো এটা গিটাৰ বজাব পাৰে গান পেশনটো লগত ৰাখি কিনে একদম কাৰণ অকল পেশনে দিও পেট নভৰে ঘৰ চলিব লাগিব আৰু পেশনটো লগত লৈ পিনে যদি এটা আৰু নিজৰ কেৰিয়াৰ আছে আৰু পেশনটো আছে হেতুহে আচলতে আমি এনকাৰেজ কৰিব লাগে সেম এজ দা বাচ্চা আমাৰ এক্সাম্পল আছে বাৰু এনেকুৱা বহুত যোনটো মই ছাৰৰ মুখৰ পৰা মানে তুমি শুনিলে বেছি ভাল পাবা ছাৰ পুৰা ছাৰ বহুত আচলতে তেওঁ ইখিনি ওপৰত ব্যস্ত হৈ থাকিলে আৰু এইকাৰণে ছাৰ টাইম পালে নিশ্চয় তেওঁ এণ্ডৰ ফালে আহিব সো ছাৰৰ মুখৰ পৰা শুনিব আৰু এনেকুৱা আছে আমি কেতিয়াবা মানে ভাবো এই ইয়াৰ দ্বাৰাটো কেতিয়াও একো নহব এইটো কৰিবলৈ নোৱাৰে পিছত শকিংলি মানে হে লৰা বা হে ছোৱালীজনী ইমান এক্সেলেন্ট ৰিজাল্ট হয় আনে যে মানে আমি ভাবো এনে ভাবিলো মানে আমি ইমানখিনি কথা সো হেতুৱে সকলোৰে ভৱিষ্যত আছে সকলোৱে কিবা টাৰ্গেট লৈ পিনে পৃথিৱীত আহিছে তেওঁলোকৰ কাৰণে কাম এছাইনড হৈ আছে নিশ্চয় প্ৰেছাৰ দিয়াতকৈ আমি তেওঁলোকৰ লগত ফ্ৰেণ্ডশ্বিপ গ্ৰোথ কৰি পিনে বা আণ্ডাৰষ্টেণ্ডিঙত আমি তেওঁলোকক ৰাস্তা দেখাবলৈ পাৰো সকলোৱে পাৰো হেতু কৰিবলৈ কোচিং ইনষ্টিটিউট গাৰ্ডিয়ান এভৰিৱান উই কেন ডু দ্যাট ইয়াৰ পিছতো আপুনি যিখিনি কথা ক'লে এথিক্স ইজ ভেৰি ইম্পৰ্টেণ্ট ইন লাইফ সো চাকৰিটো পোৱাৰ পিছতো আমি বহুত দেখা পাওঁ যেনেকৈ চিভিল চাৰ্ভিচৰ কথা
ক'ব পাৰো বহুত তেনেকুৱা আছে মানে পিছৰ পাৰ্টটো কিন্তু বেলেগ গ্ল্যামাৰাস লাইক মানে জিয়াই আছে লগতে কেমেৰা এটা লৈ যাব আজি মই ক'বাত গৈছো স্লাম এৰিয়া গৈছো মানে তেনেকে শহৰ এৰিয়া এটা গৈছো মানে এইটো দেখাব আৰু সো ডু ইউ থিংক এইটো বেয়া হৈ যায় পিছত মানুহবিলাকৰ মাথাত এইটো কিবা ঘমণ্ড টাইপৰ সোমাই যায় নেকি তেনেকে সেইটো নিজৰ পাৰ্সোনালিটি কথা হয় যোনে হেনকা কৰি পিনে ভাল পাইছে কৰিবলৈ দিয়া কৰিছে ঠিক আছে তেওঁলোকৰ হয়তো হেতুৱে তেওঁলোকৰ প্যাশন হয় to do like that আৰু কিছুমানে হয়তো বহুত কৰিছে কিন্তু কেতিয়াও কোনো মানে দেখুৱা নাই তো যাৰ যোনটো এইবিলাক তো নিজৰ ইচ্ছাৰ ওপৰতে হৈ যাব আৰু আমি আমাৰ ওচৰত এজন বাৰ্নিং এক্সাম্পল আছে মই যোগ্য নহয় তেওঁৰ কথা কোৱাটো বাট সকলোৱে জানে দ্যাট ইজ APJ Kalam sir and তেখেতৰ কেনেকুৱা সিম্পলিসিটি আমাৰ আজিও তেওঁৰ যেতিয়া আমি তেওঁৰ কথা পঢ়ো বা জানো তেওঁৰ কথা শুনো এনেকুৱা কোনো নাই যোনে তেওঁৰ বিষয় এটাও কিবা নেগেটিভ কমেন্ট কৰিব পাৰিব সো লিডাৰ্স আর লিডাৰ্স তেওঁলোকে দেখাওক বা নেদেখাওক তেওঁলোকৰ কোৱালিটি দেখা পোৱা যায় সদায় আৰু যদি কাটেও কাৰোবাৰ শখ আছে কৰক কোনো কথা নাই এটো এটা ভালেই লাগে চাই পিনে হয় আৰু এটা কোৱেশ্চন মেম এটা নোচন আছে হা যে ইঞ্জিনিয়াৰ্স অৰ মেডিকেল ফিল্ড অর যেনে হোক মানে হা টেকনিক্যাল বেশি সাকসেসফুল APSC বা UPSC এক্সামস বিলাকত সো আমাৰ মানে কি হৈছে বাকি বেলেগ ব্যাকগ্ৰাউণ্ডৰ যিবিলাক থাকে নহতে মানে মাইন্ডত তেনেকে সোমাই লৈছে এইটা আমাৰ ইয়াতেও হেল এক্সাম দিব কাৰণে সো এই বিষয়ে কি ক'ব মানে কিয় এইটো সুপিৰিয়ৰিটি হৈ যায় নে আমি হিয়তৰ হাৰ্ম কৰি আছো কিবা নে সবে ইকুয়ালি হেতু কৰিব কৰাটো একো বেয়া নহয় নাই নাই একো বেয়া নহয় একো হাৰ্ম কৰা নাই আসলতে কি হৈছে এটো নহয় যে ইঞ্জিনিয়াৰিংৰ চাকৰি নাই কাৰণে একচুয়ালি সব ফিল্ডত সোমাইছে এটো নহয় একচুয়ালি মই গুটে ভাৰতত মই যদি অসমৰ কথাই কওঁ টেকনিক্যালি চাব গলে আমাৰ কিমানটা ইন্ডাষ্ট্ৰি আছে ল্যাক অফ ইন্ডাষ্ট্ৰিজ তো ইমানখিনি ইঞ্জিনিয়াৰিং কলেজৰ ষ্টুডেন্টস একচুয়ালি ইঞ্জিনিয়াৰিং ফিল্ডত কাম কৰিব কৰপৰা হে এটাটো লাগিলে না নিজৰ ষ্টেট খনতে থাকিব বিচাৰে মই বিচাৰিছিলো মোৰ পেৰেন্টস মই যেতিয়া বেংগলোৰত মোৰ পোস্টেড হয় তেতিয়া কৈছিলে নালাগে কি বেংগলোৰ যাবে এবাৰ গলে তো গলি এটাতেই সেটেল হৈ যাবে সো নালাগে যাবলৈ ইয়াতে থাক সো সবৰে হয় হেতু মানে বিচাৰে সো নিজৰ হোম ষ্টেটত যেতিয়া নাপালে তেওঁলোকে বেলেগ পৰীক্ষা দিবলৈকে তেওঁলোকৰো ইচ্ছা যাব আৰু পাৰেও কৰিবলৈ পাৰে এটো কাৰোক লৈ পিনে কমপ্লেক্সিটি ফিল বা ইনসিকিউৰ ফিল বা ক'বলৈগা একো নাই আসলতে যোনে পঢ়িব নেসেসারি নহয় হি ইঞ্জিনিয়াৰ হলেহে পৰীক্ষা ভাল হ'ব যোনে পঢ়িব তাৰ পৰীক্ষা ভাল হ'ব হি চাকৰি পাব হা ইঞ্জিনিয়াৰিংৰ এটা কথা এটো হয় we have to find a way out কোবন্ধ সাস্টেইন কৰিব ভাল কথা কৈছে GS3 কাৰণে ইম্পৰ্টেন্ট হ'ব আনএমপ্লয়মেন্ট মাইগ্ৰেচন বহুত কিটা টপিক কভাৰ হৈ যাব হয় বিকজ সাস্টেইন কৰিবৰ কাৰণে একটা কথাৰ ভিতৰত এটা কথা সদায় আমি মনত ৰাখিব লাগিব সাৰ্ভাইভেল অফ দি ফিটেষ্ট আমি ফিট নিজে সাৰ্ভাইভ কৰিবৰ কাৰণে আমি নিজকে ফিট কৰিব লাগিব ডাজ নট ম্যাটাৰ আমাৰ ব্যাকগ্ৰাউণ্ড ইঞ্জিনিয়াৰিং হওক মেডিকেল হওক আৰ্টস হওক কমাৰ্চ হওক আমি যদি নিজক বিচাৰিছো যে সোসাইটিত নিজৰ এটা খাপ লব লাগে এটা ঠাই লব লাগে তেতিয়া হলে কিন্তু আমি হিটুকলা ফিট নিজে ফিট হ'ব লাগিব একে কৈ থাকিলেও নব মই ইঞ্জিনিয়াৰিং কৰিছিলো মই টপাৰ আছিলো আজি মোৰ একো নহল হেৰি কৈ থাকা দিটো একো নহয় প্ৰ্যাকটিক্যালি বস্তুবোৰ যোনে পাইছে যোনে পঢ়িছে শুনে পাইছে মেবি এটো ড্ৰিম এটা আছিলে ৰিয়েলাইজেশন কৰোতে দেৰি হৈ গ'ল মেবি হেনুকা ইঞ্জিনিয়াৰো আছে ফোর্স কৰি মানে ইঞ্জিনিয়াৰিংটো কৰিলে কৰা হৈ গ'ল ৰিয়েলাইজেশন হয় বহুত ভাল লাগিলে মেমৰ লগত কথা পাতি আৰু সো ৰাইট সকলোকে ক'ব বিচাৰিছো ভিশন কিউ বহুত ভাল এটা প্ল্যাটফৰ্ম হয় আপোনালোকে কোচিং কৰিব বিচাৰিলে ইয়াতে আহিব পাৰে বহুত বিলাক এক্সাম ৰিলেটেড কোৰ্স এটা অলৰেডি চলি আছে আৰু মেম নেক্সট APSC কেতিয়া স্টাৰ্ট হ'ব হেভি কৈ নেক্সট ইয়াৰৰ কাৰণে হয় এটা 2023 নোটিফিকেশনৰ কথা আছে চলি আছে 2023 নোটিফিকেশন উলালে বহুত ল'ৰা-ছোৱালী বিলাকক মই কম যে স্টাৰ্ট কৰি দিব লাগে আৰু ইয়াত মই এটা কথা কম যে প্ৰি প্লাস মেইনছ একেলগে প্ৰিপেয়াৰ কৰিব লাগে দেই যে প্ৰি কৰিলো প্ৰি হোৱাৰ পিছত মেইনছ এবাৰ বহুতে একচুয়ালি হেতু ক্ষেত্ৰত বহুতে ফসি গৈছে আসলে দু মা হয় কাৰণে বেলেগকে মেইনছৰ কাৰণে বহুত লেট হৈ যায় আৰু মানে যেতিয়া মাইন্ডসেট ৰাখিব লাগে যে মোৰ মেইনছ হে ক্লিয়াৰ হলে মই ইন্টাৰভিউ কাৰণে আৰু অলপমান বেলেগকে প্ৰিপেয়াৰ কৰিম ইন্টাৰভিউটো বেলেগকে থৈ দিব লাগে মই ভাবো কিন্তু প্ৰি আৰু মেইনছ এটা বুলি ভাবি বিনে পঢ়ি যাব লাগে আৰু মই এনকাৰেজ কৰিম যেহেতু আমাৰ গুড নাম্বাৰছত আমাৰ এডিআৰই ক্লিয়াৰ হৈছে ষ্টুডেন্টছ মই তেওঁলোকৰ কাৰণে এনকাৰেজ কৰিম যি সকলে ক্লিয়াৰ কৰিলে তেওঁলোকে আকৌ এটো এটা বেবি ষ্টেপ বুলি ভাবি লওক প্ৰথম খোজ আৰু আগুৱাই যাওক আৰু ওপৰৰ লেভেলৰ পৰীক্ষাবোৰ দিয়ক এটো গ্ৰেড 3 আৰু গ্ৰেড 4 খুবেই ভাল
চৰকাৰী চাকৰি হয় ভাল আৰু কিন্তু আগুৱাই যাওক এইটো প্ৰথম খোজ দিলে ন এটা এন্ট্ৰি হ'বলৈকে মানে আৰু নিজক সেটআপ কৰিবলৈ আগুৱাই যাওক আৰু যিসকলে এপিএসসি কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ ফোকাসটো ৰাখক যে মোৰ এপিএসসি মোক লাগে এনেকে যে হয় যে বহুতক পাইছো যে এবাৰ নহয় মই এপিএসসি নহয়ছে ইয়াতে কিবা খেলি মেলি হ'ব মই এইটো লাইনত বসি যাম এইটো লাইনত হেতু বহুত বেয়া অলপমান টাইম লাগিব বাট কনসিস্টেন্সি আমাৰ ওচৰত এক্সাম্পল আছে ডক্টৰ ময়ূৰ হাজৰিকা কনসিস্টেন্সি বহুত মেটাৰ কৰিব লাগিলে এইটো বেংকৰ পৰীক্ষা আজিকালি বেংকৰ পৰীক্ষা নেক্সট টু ইউ কেন সে দ্যাট ইউপিএসসি বহুত হাই হৈ গৈছে বহুত টাফ সো বেংকৰ পৰীক্ষাটা দিবৰ কাৰণে এটা ষ্টুডেন্টক আজিকালি 3 ইয়াৰ্স লাগে মানে প্ৰিপাৰেচন কৰি ফুলফিল হোৱালে বহুত ভাল চাকৰি তো টাইমো লাগিছে সো কনসিস্টেন্সি মেইনটেইন কৰি যাও আৰু যেতিয়াই যাতে নোটিফিকেশন ওলোৱাৰ লগে লগে তেওঁলোকে ফৰ্ম ফিল কৰিব পৰীক্ষা যাতে যেতিয়াই এনাউন্স কৰি দিয়ে তেতিয়া পৰীক্ষাত বহিব পাৰিব পৰীক্ষা নোটিফিকেশন ওলাব দেন পঢ়িব হেতু এটা ৰং প্ৰসেস হয় সো নেভাৰ গিভ আপ অন ইওর ড্ৰিমস সো আৰু যদি তেনেকুৱা লাগে তেতিয়া গাইড আছে আপোনালোকে কন্টাক্ট কৰিব পাৰে আৰু আমি স্ক্ৰিনত এটা দেখাই দি আছো আপোনালোকৰ ফি ষ্ট্ৰাকচাৰটোৰ বিষয়ে কাৰণ এতিয়া আপোনালোকৰ বহুতে এনকুৱাৰি কৰিব বিচাৰিব পাৰে সো আমাৰ কন্টাক্ট ডিটেইলছ খিনি ইয়াতে শো কৰা হৈছে ফোন কৰিলে ছাৰক বা মেমৰ লগত আপোনালোকে কথা পাতি এই বিষয়ে জানিব পাৰিব সো আমি অলপ মই ইয়াতে হয় মই এটা লাষ্ট মই ইয়াতে এড কৰিব খুজিছো একচুয়ালি 2024 ত ছাৰ আৰু মোৰ আমাৰ এটা ডিসিশন আমি লৈছো যে 2024 ত আমি সৰু কন্ট্ৰিবিউশন হয়তো নিম্ন আৰু হেতু হয় যে যিকোনো এজনী গাৰ্ল ষ্টুডেন্টক আমি তেওঁৰ যোনটো তেওঁৰ মানে ব্যাকগ্ৰাউণ্ড ফাইনান্সিয়াল ব্যাকগ্ৰাউণ্ডত তেওঁ কোচিং ইনষ্টিটিউট সাপোজ এফৰ্ড কৰিব নোৱাৰে তেনেকুৱা এজনী গাৰ্ল ষ্টুডেন্টক আমি আমাৰ ফালৰ পৰা আমি দুজনে এইটো স্পন্সৰ কৰিম মানে আমি কমপ্লিটলি ফ্ৰী তেওঁক এডুকেশ্যন টু দিম আৰু দি ফলে হয়তো চৰকাৰী কলেজত যদি গুৱাহাটীত আহি পঢ়িব খোজে পঢ়ি পিনেও কোচিং যদি কৰিব খোজে আমাৰ তাত কোনো ধৰণৰ ফিজ আমি নলওঁ আৰু ইয়াতে যোনটো থাকা লোৱা তেওঁলোকৰ হ'ব হেতু আমি কমপ্লিটলি আমাৰ এক্সপেন্সেছতে আমি কৰিম একেবাৰে নিম্ন মই হয়তো এইটো ক'ব নালাগিছিল কিন্তু মই কৈছো কিয় কাৰণ এইটো কাৰণে এটা স্কলাৰশ্বিপ টেষ্ট হ'ব যদি হেতু আমি এনাউন্স কৰি দিম হেতু স্কলাৰশ্বিপ টেষ্টত দিলে আমি এজনী গাৰ্ল ষ্টুডেন্টৰ পৰা আৰম্ভণি কৰিছো সকলোৰে আশীৰ্বাদ থাকিলে আমি আৰু গ্ৰেট ইনিশিয়েটিভ শুনি ভাল লাগিছে মানে ডেফিনেটলি আপোনালোকে এইটো ফুলফিল কৰক আৰু আমাৰ বেষ্ট উইচেছ থাকিলে যে নেক্সট আগন্তুক আহা বছৰলৈকে বা এই বছৰ নেক্সট ৰিজাল্ট আহিব বহুতো ষ্টুডেন্টৰ নাম আপোনালোকৰ ইয়াৰ ইনষ্টিটিউটৰ পৰা আমি দেখিবলৈ পাম সো ফাইনালি আমি বহুত কথা পাতিলো মেমৰ লগত সো এতিয়া আমি ছাৰক 2 মিনিট মানৰ কাৰণেহে পাইছো হা ৰবি ছাৰ আমাৰ মাজত আছে এতিয়া ৰবি ছাৰ ফাউণ্ডাৰ অফ ভিজন কিউ সো তেওঁ অলপমান আমাক ক'ব फाइनली सर किसुमान फनी इंसिडेंटों का कौन सर कुछ ऐसा स्टूडेंट है क्या जिसको आप मतलब बहुत मेमोरेबल है देखिए फनी तो नहीं बोल सकते लेकिन मतलब उसके थ्रू उस स्टूडेंट का मैं जब भी मैं क्लास में घुसता हूँ ना तो स्टूडेंट को मैं उसके बारे में स्टोरी सुनाता हूँ रीजन क्या है ना कि बहुत बार ऐसा हुआ है कि स्टूडेंट क्या करते हैं ना कि मतलब हम कोई भी बात बोलते हैं ना उसमें कम इंस्पायर होते हैं लेकिन अगर कोई एक सक्सेसफुल स्टूडेंट के बारे में अगर मैं किसी को बताता हूँ तो स्टूडेंट ज्यादा इंस्पायर होते हैं क्यों क्योंकि बहुत सारे स्टूडेंट होते हैं जो उस कैटेगरी से बिलोंग करते हैं जैसे एक अनसक्सेसफुल स्टोरी भी मैं बताता हूँ एक सक्सेसफुल स्टोरी भी बताता हूँ अनसक्सेसफुल स्टोरी कैसे हुआ एक हमारी एक स्टूडेंट थी तो वो बिलोंग करती थी आपके यहाँ से क्या बोलते हैं उसको अरुणाचल प्रदेश से तो वो एडमिशन लिया और क्लास कर रहा था बट सी इज वेरी साई ठीक है तो उसने एक एग्जाम क्लियर करने के बाद उसका इंटरव्यू क्लियर नहीं हुआ तो मैंने उससे पूछा कि और इंटरव्यू से पहले मैंने उसको बहुत बार बताया कि किसी से कैसे हेजिटेशन दूर करते हैं कैसे उससे बात करते हैं हाउ टू टॉक विथ एनीवन अंडरस्टैंड तो मतलब मैं किसी से कैसे बात करता हूँ तो या फिर हमें किस तरह से इंटरव्यू में बात करना चाहिए ये सब मैंने उसको बताया बट वो जब वहां पे गया तो हेजिटेट हो गया बात नहीं कर पाया तो मैं जब वहां से वापस आया तो मैंने उससे पूछा कि कैसा हुआ इंटरव्यू बोला सर 50-50 मतलब अच्छा भी हुआ लेकिन खराब भी हुआ है तो मैंने पूछा खराब क्यों हुआ तो उस दिन उतना मैंने उससे बात नहीं किया लेकिन जब रिजल्ट आया ना तो रिजल्ट के बाद बहुत गुस्सा आ गया क्योंकि हम मैम और हमारी जितनी भी टीम है हम लोग बहुत ही डिवोट होकर बच्चों को पढ़ाते हैं मतलब बहुत ही प्यार से पढ़ाते हैं बहुत मतलब ऑनेस्टली पढ़ाते हैं हम लोग उसमें कभी कमी नहीं करते हैं तो मतलब मैंने उसको पूछा कि क्या प्रॉब्लम हुआ क्यों नहीं रिजल्ट हुआ तो उसने बताया नहीं हम बोले तो आप इंस्टीट्यूट से बाहर जाओ है ना क्योंकि आप इतना पढ़ाई की उसके बाद भी अगर आपका रिजल्ट नहीं आता है तो फिर ये तो गलत बात है
तब उन्होंने पूरा वो भी गुस्सा हो गया और बोला कि सर मैं क्या करूं, बचपन से मैं अपने मम्मी को देखा, मेरे पापा मम्मी को पीटते थे और हम कॉर्नर में बैठे रहते थे, तो ये एक डर मेरे अंदर बैठ गया। मैंने बोला आपको पता है आपके इस एक डर के कारण आपका एक रिजल्ट आ जाता, आप अपने मम्मी को सेव कर सकते थे, अंडरस्टैंड, अपनी फैमिली को सेव कर सकते थे, और आज तक उनका फिर से एग्जाम क्लियर नहीं हुआ। मैंने बोला लाइफ में हमेशा इंसान को एक ही चांस मिलता है बढ़ने के लिए, और वो चांस आपको मिला लेकिन आपने खो दिया। तो ये तो एक फेल्योर की स्टोरी हुई, लेकिन यहां से भी हमें कुछ सीखने को मिलता है। क्या सीखने को मिलता है कि लाइफ में बहुत कुछ निगेटिव हमारे लाइफ में होता है, लेकिन उस चीजों को हमें साइड रख के हमें पॉजिटिव वे में हमेशा चलना चाहिए, क्योंकि फ्यूचर तो हमारा है ना, पास्ट जो चला गया। हरिवंश राय बच्चन जी एक बहुत अच्छा स्टेटमेंट बोलते हैं, जो बीत गई सो बात गई, जीवन में एक सितारा था, मानववाद बेहद प्यारा था, या फिर खराब भी था तो भी चलेगा। एक वो होता है। हाँ, और दूसरी एक स्टोरी में बताता हूँ जो कि बहुत ही इंटरेस्टिंग है, और वो आए थे तो कैसे आए थे। एक हमारा एक स्टूडेंट था ऋषभ छत्री, ठीक है, वो क्या किया था कि वो एक एयर होस्टेस वगैरह जो होता है ना, मतलब बहुत सारे इंस्टीट्यूट होते हैं जो एयर होस्टेस बनाते हैं, और क्या बोलते हैं एरोप्लेन में जो स्टाफ होते हैं वगैरह, उन लोग एयर स्टाफ वगैरह बनाते हैं। तो उसके कॉलेज में गए थे, वो डिब्रूगढ़ कॉलेज से था, डिब्रूगढ़ यूनिवर्सिटी से, तो वहां पे वो लोग गए, तो उसने अपने लैंड तक सेल करके पैसे दे दिए थे उसको, कि मतलब, और जब वो यहाँ पे आया, ही इज वेरी वेरी मेरिटोरियस स्टूडेंट, वो बहुत ही अच्छा पढ़ने में था, फिजिक्स में वो उसको डिस्टिंक्शन भी मिला था। तो वो जब यहाँ पे आया, उस इंस्टीट्यूट में वो गया था, और उसके बाद फिर क्या हुआ, वो जब उसको जब बोला गया कि मतलब चाय इस तरह से बनाया जाता है, तो वो पूरा फ्रस्ट्रेट हो गया और वो घर में बात करना छोड़ दिया। उसके बाद फिर पता नहीं उसको कैसे विजन क्यू के बारे में पता चला, किसी ने उसको बोला कि विजन क्यू में चले जाओ, वहां पे सर और मैम मिलेंगे, वो लोग तुम्हें बहुत ही अच्छे से ट्रीट करेंगे, पढ़ाएंगे लिखाएंगे। तो वो जब हमारे इंस्टीट्यूट में आया, बोला कि सर हम फी नहीं पे कर पाएंगे सर एक बार में। मैंने बोला क्या इशू हुआ, तो उसने पूरा सारा कुछ उस इंस्टीट्यूट का लेकर के आया कि सर मैंने इतने पैसे अराउंड 80,000 मैंने पे कर दिया सर उसको, और जब मैं वहां पे गया और मुझे ये समझ में आया कि ये मेरे लायक जॉब ही नहीं है, मैं ना घर में बात करता हूँ ना मुझे पैसे देने वाला कोई है सर। तो मैंने बोला कि देखो हमारे इंस्टीट्यूट में एक कंडीशन क्या है कि देखो हम डिस्काउंट नहीं करेंगे तुम्हें, लेकिन हाँ एक चीज जरूर बोलेंगे कि तुम्हारे प्रीफर्ड के अकॉर्डिंग, जहां पे हम स्टूडेंट से 1 इंस्टॉलमेंट या 2 इंस्टॉलमेंट में पेमेंट लेते हैं, तुम 5 या 6 इंस्टॉलमेंट में दे देना, कोई दिक्कत नहीं, थोड़ा थोड़ा करके दे देना, लेकिन दे देना, और रात दिन करके तुम मेहनत करना, जितना भी हो सकता है सपोर्ट मेरे थ्रू मैं तुम्हें कर दूंगा, मैम कर देंगी, हमारे और भी टीचर मेंबर्स हैं, जितने भी हैं 7-8 टीचर्स मेंबर हमारे इंस्टीट्यूट के, सब लोग तुम्हें हेल्प कर देंगे, तुम गारंटी है तुम्हारा क्लियर हो जाएगा। 4th मंथ या 5 मंथ में उसका IOCL नुमालीगढ़ रिफाइनरी में उसका सिलेक्शन हो गया जूनियर केमिस्ट के रूप में। मतलब दिस इज वन ऑफ द मतलब इंस्पायर्ड स्टोरी जो कि मुझे बहुत अच्छा लगा। और उसी दिन वो घर गया, उससे पहले वो घर भी नहीं गया था। वो बोला कि सर मैं घर क्या मुंह लेकर के जाऊं, मैं घर व फैमिली को मैं 80,000 डुबा दिया, हम लोग बहुत ही पुअर फैमिली से बिलोंग करते हैं, हम किस मुंह लेकर के घर जाएं। बहुत प्राउड फीलिंग होता होगा ना सर? प्राउड फील मतलब कभी कभार हमें ये फील होता है ना कि मतलब मैं भी इंजीनियरिंग बैकग्राउंड से हूँ, तो कभी कभार ये प्राउड फील होता है कि लाइफ में पता नहीं कितना अच्छा काम किया, मुझे एक ऐसी जगह पे बैठने को मौका मिला। यहाँ पे बहुत सारे स्टूडेंट आते हैं, बहुत सारे मतलब ऐसे भी स्टूडेंट आते हैं जो बहुत ही ज्यादा पुअर हैं, जिनका फाइनेंशियल कंडीशन बहुत ही खराब है, वो भी आते हैं, वो भी पढ़ते हैं। कुछ बच्चे तो ऐसे आते हैं जो सुबह से लेकर शाम तक हमारे इंस्टीट्यूट में बैठे रहते हैं, कहीं पे भी जगह मिलता है चेयर ले जाकर के बैठ जाते हैं और सुबह से शाम तक पढ़ते हैं। और कोई डाउट होने से मेरे से, मैम से, और भी हमारे जितने भी टीचर्स हैं सभी से कांटेक्ट करते हैं, सर ये वाला डाउट है बता दीजिए ना। और इंस्टीट्यूट जब बंद करने लगते हैं तो आकर पूछते हैं सर अब आप लोग जा रहे हैं क्या, तब वो लोग भी किताब लेकर के घर जाता है, अदरवाइज वो यहीं पे दिन भर बैठकर पढ़ता है। विजन क्यू इस चीज में भी स्पेशलिटी है कि मतलब हम कभी भी ये नहीं बोलते हैं कि तुम 2 घंटे के लिए हमारे पास क्लास करो और फिर घर चले जाओ। हम लोग स्टूडेंट को ये बोलते हैं ना कि तुम्हारा इंस्टीट्यूट तुम्हारा है, जितने देर दिल चाहे उतने देर तुम पढ़ो। घर में बैठकर तुम पढ़ाई नहीं कर सकते हो, लेकिन इंस्टीट्यूट में बैठ करके जब पढ़ोगे ना और यहाँ पे सब टीचर को देखोगे तो तुम्हें डर भी लगेगा कुछ करने के लिए, ज्यादा फोन भी यूज नहीं कर पाओ, क्योंकि सर अरे ज्यादा फोन यूज करेंगे सर देख रहे हैं,
ये भी एक इशू होता है। तो क्या होता है कि यहाँ पे बच्चे बैठ करके ना काफी टाइम पढ़ते हैं, लाइब्रेरी का यूज कर लेते हैं, कुछ बुक्स निकाल करके देख लेते हैं, क्योंकि सारे बुक्स तो हमारे घर पे तो अवेलेबल होगा भी नहीं, तो वो भी फैसिलिटी हम लोग विजन क्यू प्रोवाइड करता है। तो मुझे जहां तक लगता है कि मतलब हम लोग बहुत ही ज्यादा कोशिश करते हैं। देखिए बाकी तो करना नहीं करना ये तो स्टूडेंट की बस की बात होती है, हमारा तो बस काम होता है कि हम सपोर्ट करते हैं। रिजल्ट जब निकल जाता है तब हम लोग बोलते हैं हमारे इतने % रिजल्ट आए, लेकिन जब तक रिजल्ट नहीं निकलता है तब तक आपको भी डर लगा होता है ना? डर भी लगा रहता है। और दूसरा चीज एक और भी बात है कि टीचर का काम, देखिए आप खुद से सोचने वाली भी बात है, जहां पे 1 लाख स्टूडेंट फॉर्म फिल कर रहे हैं और वैकेंसी है 100, किसका सिलेक्शन होगा? सोचने वाली बात है। उस कंडीशन में एक इंस्टीट्यूट कैसे बोल सकता है मेरा सक्सेस रेशियो इतना % है? नॉट पॉसिबल। हम तो कभी नहीं बोलते। अगर हमसे कोई पूछता है ना, कोई स्टूडेंट के गार्जियन भी पूछते हैं आपका सक्सेस रेशियो कितना है, तो हम बोलते हैं 0%। बहुत सारे गार्जियन हंसते भी हैं सर बोल रहे हैं 0%। हम लोग क्या बताएं, बताइए तो लाख स्टूडेंट में तो उस हिसाब से कंपैरिजन करने बैठेंगे तब कहां से सक्सेस। लेकिन यस, जब हमारे अगर 60 बच्चे हैं, 70 बच्चे हैं और उसमें 40-45 बच्चे अगर क्लियर करता है एग्जाम, तो वो जब मतलब वो हम कैलकुलेट कर सकते हैं, हाँ इसमें मेरा परसेंटेज है। यस, ऑलरेडी रिजल्ट है। ठीक है, तो अभी हम लोग ज़्यादा देर नहीं करेंगे। सर को हम अभी छोड़ेंगे क्योंकि सर का क्लास है। सो আকৌ मैं पुनर बहुत धन्यवाद जनाइছোঁ ভিশন কিউ টিমটোলৈকে, যোনে আমাক এইখিনি টাইম দিলে আৰু মেমৰ লগত কথা পাতিলোঁ। আপোনালোকে গম পালে ছাৰৰ লগত কথা পাতিলোঁ। ছাৰ বিজি, ছাৰ আকৌ ক্লাছত যাব। সো আজি এপিসোডটো আমি এইখিনিতে অন্ত কৰিম। সো আপোনালোকে চাই থাকিব টক আনফিল্টাৰ্ড অসমীয়া পডকাষ্ট। আৰু যেহেতু আজি কুকু আছে, বিহাইণ্ড দ্য সিনছ আছে, সো আপোনালোকে মিছ নকৰিব। शी विल बी बैक सुन। सो আৰু আমাৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি কিবা ইনফৰমেশ্যন লাগে স্ক্ৰীনত আপোনালোকে দেখিব পাব। ভিশন কিউৰ কণ্টেক্ট ডিটেইলছবিলাক দিয়া হৈছে, ফি ষ্ট্ৰাকচাৰ, কি কোৰ্চ আছে, আপোনালোকে পাৰ্চনেলি ফোন কৰি তেখেতসকলৰ পৰা ইনফৰমেশ্যনটো ল'ব পাৰিব। ধন্যবাদ।